প্ৰাসংগিক। নমস্কাৰ শ্ৰোতাসকল, আজিৰ প্ৰাসংগিক অনুষ্ঠানলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক চিৰাঙৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাম-কাজ সন্দৰ্ভত এটি কথোপকথন। ইয়াত অংশগ্ৰহণ কৰিছে চিৰাং জিলাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰকল্প সঞ্চালক তথা বড়োবজাৰ জনজাতি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অৰবিন্দ ৰাভাই। তেখেতৰ সৈতে কথা পাতিছে আমাৰ চিৰাং জিলাৰ সংবাদদাতা কুঞ্জমোহন ৰায়ে। ছাৰ নমস্কাৰ গ্ৰহণ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰত প্ৰাসংগিক অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। লগতে এইখিনি সুবিধা দিয়াৰ কাৰণে আপোনালোকৰ মোৰ শুভেচ্ছা থাকিল, ধন্যবাদ জনাইছোঁ। আপোনাৰ বিভাগত এতিয়ালৈ কি কি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনি ৰূপায়ণ হৈ আছে? হয়, আমাৰ কেন্দ্ৰীয় চৰকাৰ বুলি ক'লে আমাৰ যিটো ফ্লেগশ্বিপ প্ৰগ্ৰেম মহাত্মা গান্ধী এনৰেগা অৰ্থাৎ সেইবোৰ চলি আছে। তাৰপিছত আকৌ আমাৰ যিটো পকী ঘৰ, যিটো আমাৰ প্ৰধানমন্ত্ৰী যিটো মাৰ্গদৰ্শনত যিটো আমাৰ আৰম্ভ হৈছিল 2016 পৰা, সেইটো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ সেইখিনি চলি আছে। আৰু আমাৰ ষ্টেটৰ পৰা আসাম গভমেণ্টৰ পৰা আমাৰ যিবিলাক আসাম দৰ্শন, তেনেকৈ 6 আসাম ষ্টেট ফাইনেন্স কমিশ্যন, 5 আসাম ষ্টেট ফাইনেন্স কমিশ্যন এইবিলাক চলি আছে। কিন্তু আমাৰ যিটো 6 আসাম ষ্টেট ফাইনেন্স কমিশ্যনটো আৰম্ভ হ'বহে, এতিয়া হৈছে কিছুমান গাইড দিছে, সেইটো আমাৰ এতিয়া আৰম্ভ হ'ব। কিন্তু আমাৰ হেৰিটো আসাম ষ্টেটৰ এইটো স্কিম এইটো ইতিমধ্যে আৰম্ভ হৈ বা কমপ্লিট হৈছে। আমাৰ তেনেকৈ VCDC অফিচ, তেনেকৈ স্কুল বিল্ডিং তেনেকৈ লোৱা হৈছিলে। আৰু আমাৰ চেণ্ট্ৰেল স্কিমৰ আণ্ডাৰত আছিলে আমাৰ অংগনবাদী মডেল অংগনবাদী চেণ্টাৰ, সেইবিলাক আছিলে মানে 25 লাখ টকা। মোটামুটি আমাৰ 22টা আৰম্ভ হৈ আছে। আৰু ইতিমধ্যে আমাৰ কামো অংগনবাদী চেণ্টাৰ ইতিমধ্যে 3টা কমপ্লিট হৈছে। আমাৰ এতিয়া অনগয়িং হৈ আছে, পূৰ্ণ গতিত চলি আছে আৰু কনষ্ট্ৰাকশ্যন কমিটি এইটো কৰি আছে। আৰু আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা যিটো গ্ৰামীণ, তেতিয়া 2016 পৰা আমি টোটেল সৰ্বমুঠ তেওঁলোকে ঘৰ কমপ্লিট কৰিলোঁ 18,717 কমপ্লিট কৰা হ'ল। আৰু ৰিচেণ্টলি আমাৰ 2024-25 আমাৰ টাৰ্গেট দিছিলে 807, তাৰে আমি 798টা ঘৰ চেংচন কৰা হৈছে। আৰু তাৰে 600+ আমাৰ ফাৰ্ষ্ট ইনষ্টলমেণ্ট ৰিলিজ কৰা হ'ল, আৰু বাকীখিনি আমাৰ কিছু চলি আছে। এইখিনি আমাৰ ৰিচেণ্টলি এই বছৰটোত চেংচন হৈছে বা আমি ফাণ্ড ৰিলিজ কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয় কাৰ্যকালৰ প্ৰথম 100 দিনত আপোনাৰ বিভাগৰ পৰা কি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে? আমাৰ এইটো এটা আহিছে বাৰু, যিটো আমাৰ লেপটপ বেনিফিচিয়াৰীবিলাক যিবিলাক আমাৰ পাব লগা মানুহ, আচলতে আমাৰ 2011 যিটো চেঞ্চাৰ তাত বাদ পৰিছিল, আৰু সেইবিলাকক ছাৰ্ভে কৰি পেলাই আমাক নিৰ্দেশনা দিছে। আমাৰ গভমেণ্টৰ পৰা নিৰ্দেশনা আহিছে যে যোনে ছাৰ্ভে কৰিব পিছে তেওঁলোকৰ নামবিলাক আমাক ছাবমিট কৰিব দিছে। সেইটো ইতিমধ্যে ছাবমিট কৰা হ'ল। কিন্তু এতিয়ালৈকে কেনেধৰণৰ ইনষ্ট্ৰাকশ্যন বা গাইডলাইন আহে এতিয়ালৈকে অহা নাই, আহিব, ৰিচেণ্টলি আহিব। আৰু আহিলে আমাক তেতিয়া আমি ছাৰ্ভে কামখিনি আৰম্ভ কৰিব পাৰিম। নিশ্চয় ভাল পদক্ষেপ এইটো চৰকাৰে। লাখপতি মহিলা আঁচনি সন্দৰ্ভত জিলাখনত অগ্ৰগতি কেনেকুৱা? লাখপতি মহিলা কিন্তু একচুৱেলি আমাৰ মই ইতিমধ্যে উল্লেখ কৰিলোঁ, কি কয় মহাত্মা গান্ধী যিটো মহাত্মা গান্ধী এনৰেগাৰ আণ্ডাৰত আমাৰ BTR চৰকাৰে এইটো যিবিলাক হেল্প গ্ৰুপ মানে লাখপতি বনোৱা এটা প্ৰগ্ৰেম লৈছে, অৰ্থাৎ ভিলেজ পভাৰ্টি ৰিডাকশ্যন প্লান বুলি। কিন্তু সেইটো আমাৰ MGNREGAৰ অধীনতে হ'ব। সেইটো আমাৰ মোটামুটি ফাৰ্ষ্ট যিটো কোৱাৰ্টাৰ যিটো আমাক চেংচন বা টাৰ্গেট দিছে, সেইটো 258 আমাক ব্ৰিটিছ চৰকাৰে কৰিবলৈ দিছে। আৰু তাৰে ইতিমধ্যে আমাৰ 152 আমাৰ প্লেন এণ্ড ইষ্টিমেট বা এপ্ৰুভেল হৈ গৈছে, আৰু তাৰে গোটেইখিনি অনগয়িং হৈছে। আৰু 55টো আমাৰ 50% কাম সম্পূৰ্ণ হৈছে ফিজিকেল, আৰু 45টো ইতিমধ্যে আমাৰ কাম সম্পূৰ্ণ কৰিছোঁ। এইটো ভাল পদক্ষেপ। যিটো আৱাজ প্লাছ বুলি কৈছিল, বিষয়টো কি আৰু ইয়াৰ লক্ষ্য কি? ইয়াৰ লক্ষ্যটো আপোনালোকে গমেই পাইছে, যিহেতু সকলোৰে ঘৰ পকী হ'ব লাগে, বা তাৰ যিটো সপোন আমাৰ প্ৰধানমন্ত্ৰীৰ যিটো সপোন সকলোৰে পকী হ'ব লাগে। কিন্তু
2016 পৰা ঘৰ থকা স্বত্বেও বা আমাৰ বড়োবাজাৰে সকলোৱে তথাপি আমাৰ প্ৰায় 21,000 চামথিং তেনেকৈ টাৰ্গেট হেৰি আছে। তাৰে আমি 18,717 কমপ্লিট কৰা সকলোৱে বাকীখিনি অনগোইং হৈ আছে। সকলোৰে ঘৰে যাতে পকী ঘৰ হয়, যাতে আমাৰ কেঁচা ঘৰ তেনেকৈ আমাৰ দেশত নাথাকে, সেই উদ্দেশ্যে এইখিনি আৰু যিখিনি আমাৰ জব কৰিছে সেইখিনিও যে পাব লাগে, সেইটোৰ কাৰণে একচুৱেলি আমাৰ প্ৰধানমন্ত্ৰীয়ে সেইখিনি হেৰি কৰি সুবিধা কৰি দিছে। আৰু এতিয়া ছাৰ্ভে কৰি সেইখিনি আমাৰ উন্নত কৰিব কিমানখিনি। ছাৰ, অসম দৰ্শন যিটো আঁচনি আছে, আপোনাৰ জিলাখনত কেনেকুৱা অগ্ৰগতি? আমাৰ অসম দৰ্শনৰ আঁচনিবিলাক ঠিকে চলি আছে, কিন্তু ৰিচেণ্টলি আমাৰ আগতে আছিলে 2.5 লাখ, এতিয়া আপোনাৰ 3 লাখ কৰি হৈছে। ইতিমধ্যে মই সিদিনাখন নতুনকৈ যিবিলাক 3 লাখ প্ৰায় মোটামুটি 15 পৰা প্ৰায় 20 তেনেকৈ স্কিম নিজে চুৰু কৰিছোঁ। ইতিমধ্যে আমাৰ আৰু 2.5 লাখৰ হেৰিবিলাক চলি আছে, বা এইবিলাক আমি UC দিছোঁ। ফাৰ্ষ্ট ইনষ্টলমেণ্ট দিছিলে, ছেকেণ্ড ইনষ্টলমেণ্ট UC দিয়া হৈছে, চলি আছে। যিটো কমিটিয়ে অকণমান হেৰি কৰাৰ কাৰণে আমাৰ গেপবিলাক হেৰিৰ কাৰণে অকণমান প্ৰগ্ৰেছটো অলপমান শ্ল' হৈছে, মুঠতে কামবিলাক ঠিকে চলি আছে। এতিয়া গ্ৰামীণ জীৱিকা অভিযানত কেনেকুৱা কাম কাজ চলি আছে? আমাৰ গ্ৰামীণ জীৱিকা অভিযানত একচুৱেলি আমাৰ বহুত তেনেকৈ হেৰি চলি আছে, যিটো সেতু বুলি কয়। সেইটো তাৰমানে সেইটো তেনেকৈ মই যিটো ভিলেজ প্ৰভাইড ইণ্টাৰেকশ্যন তাৰমানে সকলোৱে যাতে এটা ছাষ্টেইনেবল এটা হেৰি এচিভমেণ্ট পায়, হয়তো তেনেকৈ একদম নিডেড হেৰিবিলাক ছাৰ্ভে কৰি পেলাই দিয়া হৈছে। আৰু সিহঁতক সুবিধা দিয়া হ'ব, কিছুমান কেছ পইচা তেনেকৈ দি পেলাই বা স্কিম ফাইন্স দি পেলাই তেওঁলোকক সুবিধা কৰিছে। এটা এৰি এটা ষ্টেপ বাই ষ্টেপ মানে তেওঁলোকক হেৰি কৰা হ'ব। আৰু ইতিমধ্যে ছাৰ্ভে হৈ আছে, বড়োবাজাৰ ব্লকত ইতিমধ্যে লাগু হৈ গৈছে এইটো। আৰু তেওঁলোকৰ হেৰিবিলাকৰ এই যিটো লাখপতি হেৰি কৰিলে, সেইটো SRMৰে এটা হেৰি। এই বছৰ জিলাখনত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৰু নগৰীয়া যিটো আহ্বান, কিবা লক্ষ্য বা স্থিৰ কৰিছে নেকি? এতিয়া আমাৰ আহ্বানটো আমাৰ তাত নপৰে বাৰু, আমাৰ তাত ৰুৰেলটোৱে পৰিব, অৰ্থাৎ গ্ৰামীণ যিটো। গতিকে গ্ৰামীণটো আমাৰ মই ক'লোৱে ইতিমধ্যে নতুনকৈ যিটো সেইটো ছাৰ্ভে হ'ব। আৰু যিটো আমাৰ আৱাজ প্লাছত যিটো আছিল, সেই বস্তুটো মই 807 যিটো আমাৰ টাৰ্গেট দিলে, বা তাৰে আমি 798টা ঘৰৰ তাৰমানে চেংচন দিয়া হৈছে। আৰু সেইটোকো সিদিনা 17 তাৰিখে আছিল চাগে, 17 তাৰিখে আমাৰ প্ৰধানমন্ত্ৰীয়ে চেৰিমনিয়ে সেইটো মানে উদ্বোধন কৰিছে। সেইখিনি বাকীখিনি আৰু আমাৰ এইটো নতুনকৈ যেতিয়া ছাৰ্ভে হ'ব, তেতিয়া আহি যাব। পঞ্চদশ বিত্ত আয়োগৰ কি আঁচনি? এইটো পঞ্চদশ বিত্ত আয়োগ আমি তেনেকৈ হেৰি নহয়তো, আমাৰ যিটো BTR চৰকাৰ আছে, সেইটো BTR চৰকাৰৰ পৰাই ডাইৰেক্ট হেৰি হয়। কিন্তু আমাৰ ব্লকে কি কৰা হয়, এইটো স্কিমখিনি চাই মেলি জাষ্ট ৰিপৰ্টটো দিয়া হয়। গোটেই ৰিপৰ্ট দিয়াৰ পিছত বিল ভাউচাৰ দিয়াৰ পিছত সেইটো আমাৰ তো আমাৰ এনে একচুৱেলি ব্লকটো 3টাই হয়। মেইন ব্লক আমাৰ বড়োবাজাৰ আৰু চিডলি, মানিপুৰতো নগাঁৱত কিছুমান চলি আছে, কিন্তু মানিপুৰত অলপ 15 ফাইনেন্সৰ স্কিম অলপ কম, কিন্তু আমাৰ এইটো বড়োবাজাৰ আৰু চিডলিতে মেক্সিমাম হেৰিবিলাক চলি আছে কামবিলাক। প্ৰাসংগিক শুনিলে। আজিৰ অনুষ্ঠানত চিৰাঙৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ কাম কাজ সন্দৰ্ভত এটি কথোপকথন শুনিলে। ইয়াত অংশগ্ৰহণ কৰিলে চিৰাং জিলাৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰকল্প সঞ্চালক তথা বড়োবজাৰ জনজাতি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অৰবিন্দ ৰাভাই। তেখেতৰ সৈতে কথা পাতিলে আমাৰ চিৰাং জিলাৰ সংবাদদাতা কুঞ্জমোহন ৰায়ে। অনুষ্ঠানটি প্ৰযোজনা কৰিলে মানস প্ৰতিম শৰ্মাই, সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে। পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে। নমস্কাৰ।